हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আপোনালোকৰ আগন্তুক যি এক্সাম অনুষ্ঠিত হ'ব লগা আছে গ্ৰেড 3 গ্ৰেড 4 আৰু অসম পুলিচৰ তো সেই পৰীক্ষাৰ বাবে ৰিজনিংৰ ক্লাস লৈ আহিছো। আজি দ্বিতীয়টো ক্লাস হ'ব আমাৰ ভাৰ্বাল ৰিজনিংৰ ওপৰত যেটো আমি লেটাৰ সিৰিজ স্টাৰ্ট কৰিছো। তো ইতিমধ্যে প্ৰথমটো ক্লাস প্ৰভাইড কৰিছো আমি এটো চেনেলৰ জৰিয়তে। যদি আপোনালোকে চোৱা নাই প্লেলিষ্ট আকাৰে আমি ৰিজনিংৰ প্লেলিষ্ট পাই যাব আমাৰ চেনেলত গৈ আপোনালোকে চেক আউট কৰি চাব পাৰে। যদি চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্রাইব কৰি কিবা কাকত থকা বেল আইকনটো অফ ৰাখিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন অৱতাৰবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আমি আজি দ্বিতীয়টো ক্লাছত কেইটামান ৰিজনিং লৈছো। ইয়াতে সব প্ৰথমতে লোৱা হৈছে ইয়াতে কেইটামান আখৰ পাব জে ই এল এইচ ও এল এস কিউ ইয়াতে আছে হোৱাট। তাৰ মানে ইয়াত কিবা এটা বহিব মানে দুটা লেটাৰ ইয়াত আহিব। তো আমি যোৱা ক্লাছত যেটো আলোচনা কৰিছিলো নিশ্চয় আপোনালোকৰ মনত আছে। যদি চোৱা নাই ক্লাছটো আপোনালোকে আমাৰ প্লেলিষ্টত গৈ চাই লব পাৰে, চেনেলত গৈ চেক আউট কৰি চাব পাৰে। তো আমি কি কৰিলো ইয়াত যেহেতু দুটা কৈ লেটাৰ আছে আমি দুটা সিৰিজ বনাই লম। প্ৰথমৰ যিকেইটা লেটাৰ আছে নাম্বাৰ 1 সিৰিজত আমি আনিম। নাম্বাৰ 1 সিৰিজত প্ৰথমত যি বিলাক লেটাৰ আছে জে এল ও এস আমি এখিনি সজাই লম। জে এল ও এস এই চাৰিটা আছে। তাৰপিছত নেক্সটত ইয়াত এটা হোৱাট মানে ইয়াত কিবা এটা বহিব। দ্বিতীয় নম্বৰ সিরিজ বনাইলো মানে এটা দ্বিতীয় সিরিজত আমি কি কৰিম দ্বিতীয় লেটাৰ যিখিনি আছে ই তাৰপিছত আছে আমাৰ এইচ তাৰপিছত আছে এল আৰু আছে কিউ আৰু নেক্সটত আছে হোৱাট ইয়াত কিবা এটা বহিব। আমি এতিয়া এই সিকোয়েন্সটো মিলাই চাম। জেৰ পিছত আহিল কে এল এম এন ও পি কিউ আর ইয়াতে চাব আপোনালোকে ইয়াত এটা লেটাৰ গ্যাপ মাৰিছে, ইয়াত দুটা, ইয়াত তিনিটা, নিশ্চয়কৈ ইয়াত চাৰিটা লেটাৰ গ্যাপ মাৰিব। নিশ্চয় ইয়াত এস আছে টি ইউ ভি ডব্লিউ তাৰ পিছত আহিব এক্স। এই এক্স টো বহিব ইয়াত আমি এক্স বহুৱাম। তো নিশ্চয় গম পালে প্ৰথমটোত এটা গ্যাপ মাৰিলে দুটা তিনিটা তাৰ পিছত নিশ্চয় চাৰিটা গ্যাপ মাৰিব। চাৰিটা গ্যাপ মাৰাৰ পিছত আমাৰ এক্স আহিল আমি এক্স বহুৱালো। ইয়াতে চাব আপোনালোকৰ এক্স কত আছে এটোত আছে আৰু এটোত আছে। তো আমি দ্বিতীয়টো মিলাই চাম। যদি প্ৰথমতে এক্স চাৰিটাৰ মাজত যিকোনো এটাত থাকিলে হয় আমি সময় ওয়েস্ট নকৰি হেটোতে টিক মাৰ্ক দিলো হয়। কিন্তু ইয়াত দুটাকৈ এক্স আহি গল তেনেহলে আমাৰ নিশ্চয়কৈ নেক্সট ৰাউন্ডটো চাব লাগিব। ইয়াতে চাওক ই এফ জি দুটা গ্যাপ আহিছে। তাৰপিছত এইচ আই জে কে ইয়াত তিনিটা গ্যাপ আহিল দুটা গ্যাপ তিনিটা গ্যাপ এম এন ও পি ইয়াত আহিল কিউ তাৰ মানে চাৰিটা গ্যাপ আহিল ইয়াত। তো কিউৰ পিছত নিশ্চয়কৈ যেহেতু দুটা তিনিটা চাৰিটা ইয়াত পাঁচটা গ্যাপ আহিব। কিউৰ পিছত আহিব আর এস টি ইউ ভি ডব্লিউ 1 2 3 4 পাঁচটা গ্যাপ মাৰিব। পাঁচটা গ্যাপ মৰাৰ পিছত ইয়াত কি আহিব ডব্লিউ ইয়াত আমি ডব্লিউ বহুৱাম। তো সিকোয়েন্সটো এনেকৈ মিলাই চালে আপোনালোকৰ সহজ হ'ব। তো নিশ্চয়কৈ ইয়াত চাৰিটা গ্যাপ মৰাৰ পিছত ডব্লিউ আহিব এক্সৰ পিছত ডব্লিউ এই আমাৰ সি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তো বন্ধুসকল এনেকৈ সিকোয়েন্সখিনি মিলাই চালে আপোনালোকে অতি সহজে আপোনালোকৰ এনসাৰটো পাই যাব। আৰু দ্বিতীয় নম্বৰত আহিম আমি। দ্বিতীয় নম্বৰত কি আছে জেড ইউ কিউ ইয়াত হোৱাট আছে ইয়াত আছে এল মানে ইয়াত কিবা এটা বহিব। তো নিশ্চয়কৈ আমি এটো এটা এটা কৈ লেটাৰ আছে ইয়াতো এটা লেটাৰ আহিব। লেটাৰখিনি আপোনালোকে চাওক প্ৰথমতে লক্ষ্য কৰিম আমি এটো ৰিভাৰ্স সিস্টেমত আছে। চাওক জেডৰ পিছত ইউ তাৰপিছত কিউ আহিছে তাৰপিছত এল নিশ্চয়কৈ আপোনালোকে গম পালে এটো ৰিভাৰ্সত আহিছে ওলোটা ক্ৰমত আহিছে। তো আমি এটো সিধাকৈ সজাই লম। প্ৰথমত এলৰ পৰা আমি ৰিভাৰ্স আছে যেহেতু সিধাকৈ লিখি ললো এলৰ পৰা জেড লৈকে লিখি লৈছো। এইখিনিৰ মাজতে যেহেতু আছে এইখিনি আমি জেডৰ পৰা স্টাৰ্ট কৰিম যেহেতু জেড ফাৰ্স্ট আছে। জেডৰ পিছত প্ৰথমতে জেড আহিল জেডৰ পিছত কি আছে ইউ আমি ইউ টু মাৰ্কিং কৰিম। ইউৰ পিছত কি আছে কিউ আমি কিউক মাৰ্কিং কৰিম। তাৰ পিছত তো গ্যাপ আছে আৰু হেকত আছে এল এইখিনি মাৰ্কিং কৰিলো মানে এইখিনিৰ মাজত কিবা এটা আহিব। তো ইয়াতে চাওক আপোনালোকে জেডৰ পৰা ইউ লৈকে 1 2 3 4টা কেইটা আহিলে চাৰিটা নাম্বাৰ ৰিভাৰ্স কৰিলে। তাৰ পিছত চাওক ইয়াৰ পৰা ইয়ালৈ এইখিনিত কেইটা 1 2 3 ইয়াত তিনিটা ৰিভাৰ্স কৰিলে। এইফালে আহক
তো আমি ক্রমটো নিশ্চয় গম পালো যে প্রথমতে আহিল 4টা রিভার্স, তার পিছত আহিছে 3টা, নিশ্চয় তার পিছত 2টা রিভার্স মারিব। আমি 2টা রিভার্স করিম 1 2, তার মানে এনত আহিব রিভার্স, 2টা রিভার্স মারিলে ইয়া। তো 2টার পিছত আহে এটা রিভার্স, ইয়াতে চাওক এটা রিভার্স মারিছে, এল ক্রমটো আমি মিলাই পালো। তেনেহলে আমাৰ কি হ'ব, এই এনটোই হ'ব মূল নম্বৰ। মানে শুদ্ধ উত্তৰ যদি আমি এইটো ক্রমত চাও, মানে 4ৰ পিছত 3, 4 রিভার্স কৰিছে 3 2 1, ইয়াৰ মানে আমি শুদ্ধ উত্তৰটো পাম সি নম্বৰ, এন টো পাম শুদ্ধ উত্তৰ। তো এইটোৱে হ'ব শুদ্ধ উত্তৰ। তো এনেকুৱা ধৰণে আমি বিভিন্ন ধৰণে চেষ্টা কৰি চাব লাগিব আমাৰ ক্ৰমখিনি কি হয়। আমি পুনৰবাৰ কৈ আছো যে ইয়াৰ আগতো এটা ভিডিঅত আলোচনা কৰিছিলো যে আপোনালোকে ৰিজনিংৰ ক্ষেত্ৰত যিমানে প্ৰেক্টিস কৰিব সিমানে নতুন নতুন আইডিয়া বিলাক আপোনালোকৰ মনলৈ আহিব। এটাই সিস্টেম ৰিজনিংৰ সলভ কৰাৰ আপোনালোকৰ, যেটো হল বাৰে বাৰে আপুনি ট্রাই কৰিব, বিভিন্ন ক্যাটাগরিৰ মানে যিখিনি সিরিজ আছে সেইখিনি আপুনি ট্রাই কৰি যাব। তো নেক্সট কোশ্চেন লৈ যাম। 3 নম্বৰত আহিম। আমাৰ 3 নম্বৰ কোশ্চেনত কি আছে, ইউ ও আই, ইয়াতে আছে হোৱাট, ইয়াত কিবা এটা বহিব, ইয়াত আছে এ। তো এইটো, তো আমি এইখিনি যেনেকুৱা সিকোয়েন্সত মিলালো, হেতু সিকোয়েন্সত যদি আমি মিলাব যাও তেনেহলে এটো কিন্তু নিমিলে। আপুনি বিভিন্ন ধৰণে ট্রাই কৰিব, এটো মিলাব নোৱাৰিব, কাৰণ এটো বেলেগ এটা বস্তু আছে। ইয়াতে চাওক আপোনালোকে, যদি আমি ওলোটা ক্ৰমত চাও এ আই ও ইউ, তাৰ মানে আমাৰ ইয়াত ভাৱেল দিয়া হৈছে, আমি ভাৱেল যিবিলাক ভাৱেল পাও ইংৰাজীত, এই ভাৱেল খিনি যদি চাও, ভাৱেলত কি কি আছে, এ ই আই ও ইউ, এই চাৰিটা, মানে এই পাঁচটা চাওক আপোনালোকে ওলোটা ক্ৰমত এ ই আই ও ইউ, নিশ্চয়কৈ ইয়াতে কি হ'ব, আমাৰ ই হ'ব, এই ডি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তো বন্ধুসকল, কেতিয়াবা আপোনালোকৰ এনেকুৱা ধৰণে দিয়ে, আপুনি যদি এইটো সিরিজ আমি আগৰ দৰে চিন্তা কৰো, আগৰ সিরিজৰ দৰে চিন্তা কৰো, আপুনি জীৱনত কেতিয়াও সলভ কৰিব নোৱাৰিব, অকল আপোনাৰ টাইম ওয়েস্ট হ'ব। যাৰ বাবে আপুনি বেছি কৈ মানে ৰিজনিং খিনি যদি সলভ কৰি যায় তেনেহলে বিভিন্ন ধৰণে আইডিয়া খিনি আহি যাব। তো এনেকুৱাকে আপুনি ভাৱেলৰ সিরিজটো এনেকৈ মিলাই দিব পাৰিব। নেক্সটত আহিল আমাৰ 4 নম্বৰত বি ই এইচ কে এন কিউ টি ডব্লিউ জেড। তো এইখিনি আছে। তো ইয়াতে চাব আপোনালোকে সিরিজটো কেনেকুৱা ধৰণে দিয়া হৈছে, আমি বিভিন্ন ধৰণে সিরিজ মিলাব চেষ্টা কৰিম। তো ইয়াতে প্ৰথমতে আমি আগৰ দৰে 3টা সিরিজ নবনাও, ইয়াত 3টা সিরিজ যেনেকুৱা দুটা সংখ্যা থাকে, দুটা লেটাৰ থাকিলে আমি দুটা সিরিজ বনাও, 3টা লেটাৰ থাকিলে 3টা সিরিজ বনাও। তো আমি তেনেকুৱাকে কৰিব পাৰো, এটো কৰিব পাৰিলে আমি অতি সহজে নোৱাৰিম, সময় অলপ বেছি লাগিব। যদি আমি এটা বেলেগ সিস্টেমত যাও, তো ইয়াতে আমি কি লিখিম, যিখিনি আছে গোটেইখিনি লিখিম, বি, তাৰ পিছত আছে ই, তাৰ পিছত আছে এইচ। চাওক বি আৰু ইৰ মাজত গ্যাপ কিমান আছে, বি সি ডি, মানে দুটা লেটাৰৰ গ্যাপ আছে। ই এফ জি, তাৰ পিছত আছে এইচ, দুটা লেটাৰ, প্ৰত্যেকতে দুটাকৈ লেটাৰৰ গ্যাপ আছে। এইচৰ পিছত আমি যদি এটো ধৰো কে এন কিউ, কে এন কিউ, ইয়াতো কে এল এম, তাৰ পিছত আহিল এন, ও পি, তাৰ পিছত আহিল কিউ, মানে দুটাকৈ গ্যাপ মাৰিছে। এইফালে আকৌ এই যে এই দুটা আছে, অৰ্থাৎ আমাৰ এইচ আৰু কে, ইয়াৰ মাজতো চাব আপোনালোকে দুটা গ্যাপ মাৰিছে, এইচ আই জে কে, দুটাকৈ গ্যাপ মাৰিছে। মানে সিরিজটো টোটালি যিমান কেইটা লেটাৰ আছে গোটেইখিনিয়ে দুটাকৈ ফৰৱাৰ্ডিং কৰিছে, দুটাকৈ সংখ্যা মিসিং কৰি এটা কৰিছে। তাৰ মানে কিউৰ পিছত দুটা, কিউ আৰ এছ, তাৰ পিছত টি আহিল, তেনেকুৱাকে জেড আহিব। ইয়াত জেডৰ পিছত কি আহে, জেডৰ পিছত আহে এ, তাৰ পিছত বি, দুটা গ্যাপ মাৰি দিলে কি হ'ব, সি। তো আমাৰ নিশ্চয়কৈ যেটো খালি ঠাই আছে, ইয়াত প্ৰথম আখৰটো সি হ'ব। আমি তলৰ খিনিত চাম সি কৰবাত আছে নেকি, সি আমাৰ এই সি নম্বৰত আছে, সি এফ আই, বাকিখিনিত কিন্তু প্ৰথমতে কোনো সি নাই। তেনেহলে আমি বাকি সময় ওয়েস্ট কৰাৰ কোনো প্ৰয়োজন নাই আমাৰ, যেহেতু আমাৰ এইটোই হৈ গল। তো এইটোই হ'ব শুদ্ধ উত্তৰ। তো আপোনালোকে এক্সামত এনেকুৱাকে সময় ৰাহি কৰিব পাৰে। তাৰ মানে আমাৰ 3টা সিরিজ যদি এনেকুৱাকে বাছনি কৰিব যাও বহু সময় লাগিব, আমি যাৰ বাবে এটা প্ৰথমৰটো মিলিলে যদি বাকিখিনিত নাই তেনেহলে এইটোই আমি টিক মাৰ্ক দিম। নেক্সটত আহা এম এইচ জেড এন আই ডব্লিউ ও কে টি পি এন কিউ, ইয়াতে 3টা লেটাৰ বহিব,
কি বহিব আমি উলিয়াব লাগে তো ইয়াতে কিন্তু আমি তিনিটা সিরিজ বনাব লাগিব প্ৰথমে ফার্স্ট লেটার খিনি লৈ পেলাই এম এন ও পি তিনিটা এইখিনিৰ মাজৰ গ্যাপটো আমি বিচাৰি উলিয়াম এম এন ইয়াত গ্যাপ কিমান আছে 0 গ্যাপ আছে এন ও ইয়াৰ মাজতো কোনো গ্যাপ নাই পি 0 গ্যাপ তার মানে 0 গ্যাপ যদি থাকে নেক্সটত কি হ'ব আমাৰ এইটো সিরিজত কি আহিব পি এর পিছত কিউ আহিব প্ৰথম লেটাৰটো আমাৰ পালো আমি কি কিউ তো ইয়াতে চাব কিউ কৰবাত আছে নেকি কিউ আছে তিনিটাত এটোটো আছে এটোটো আছে এটোটো আমি নেক্সট সিরিজটো যাম দ্বিতীয় নম্বৰ সিরিজ উলিয়াম দ্বিতীয় লেটাৰটো লৈ পেলাই এইচ আই তাৰ পিছত আছে কে তাৰ পিছত আছে এন ইয়াত কি হয় আমি উলিয়াম তো চাওক এইচ আই মাজত 0 গ্যাপ কোনো গ্যাপ নাই আইৰ পিছত আছে জে এটা লেটাৰৰ গ্যাপ কে এল এম ইয়াতে আছে দুটা লেটাৰৰ গ্যাপ তাৰ মানে 0 গ্যাপ 1 2 নিশ্চয় ইয়াত তিনিটা লেটাৰৰ গ্যাপ থাকিব এম এন ও পি কিউ তাৰ মানে আর নেক্সট লেটাৰ আহিব আর ইয়াত আমাৰ তিনিটা গ্যাপ পালো তো সিকোয়েন্সটো এনেকৈ মিলাই যাব লাগিব যে 0 1 2 3 তাৰ মানে আর আহিল তো কিউৰ পিছত আর থকা কোনো সংখ্যা লেটাৰ আছে নেকি ইয়াত আমি উলিয়াম তেনেহলে এটো আমাৰ ৰিজেক্ট হৈ গল এইবাৰ এই দুটা কিউৰ পিছত আর ইয়াতো আছে কিউৰ পিছত আর এই দুটাৰ মাজত তেনেহলে আমি তৃতীয় নম্বৰ সিরিজটো উলিয়াবই লাগিব নিশ্চয় তো আমাৰ 3 নম্বৰ সিরিজটো কি আছে আমি উলিয়াম জেড আছে তাৰ পিছত আছে ডব্লিউ তাৰ পিছত আছে টি তাৰ পিছত আছে আমাৰ কিউ নেক্সটত কি হয় আমি ইয়াতে উলিয়াব লাগিব তো এটো চাওক জেড যেহেতু আগত আছে ইয়াত রিভার্সত দিয়া হৈছে আমি রিভার্স কিনি লিখিলাম কিউৰ পৰা স্টার্ট হৈছে কিউ আর এস টি ইউ ভি ডব্লিউ এক্স ওয়াই জেড আমি গোটেইখিনি লেটার লিখিলো তো এবাৰ আমি মিলাই চাম এই সিরিয়ালটো মার্কিং কৰি চাম কত কোনটো আছে জেড প্ৰথমতে আছে আমি জেডত মার্কিং কৰিম তাৰ পিছত চাওক ডব্লিউ আছে আমি ডব্লিউত মার্কিং কৰিম তাৰ পিছত কি আছে টিত আমি মার্কিং কৰিম আৰু আছে কিউত আমি মার্কিং কৰিম ইয়াৰ পিছত আন এটা লেটাৰ আহিব ইয়াতে চাওক জেডৰ পিছত ডব্লিউ মাজত দুটা লেটাৰৰ গ্যাপ মাৰিছে ডব্লিউৰ পিছত আছে টিতো দুটা লেটাৰৰ গ্যাপ মাৰিছে টিৰ পিছত আহিছে কিউ ইয়াতো দুটা লেটাৰ মানে ইয়াৰ পিছতো নেক্সট দুটা লেটাৰ গ্যাপ মাৰি আন এটা হ'ব যদি আমি বিচাৰিব দুটা লেটাৰ গ্যাপ মাৰিব বিচাৰো এনৰ পিছত ও পি তাৰ পিছত আহিব কিউ মানে দুটা লেটাৰৰ গ্যাপ দিলে কি হয় আমাৰ এন আহি যায় তো ইয়াতে কি বহিব এন বহিব তেনেহলে আমি প্ৰথমতে কিউ পালো দ্বিতীয়তে আহিল আর তাৰ পিছত আহিল এন কিউ আর এন অৰ্থাৎ আমাৰ এনসারটো হ'ব কিউ আর এন কত আছে আমি বিচাৰি পাম ডি নম্বৰত কিউ আর এন আছে তো এনেকুৱাকে আমি আমাৰ যিখিনি ৰিজনিং আছে ৰিজনিং খিনি এনসার কৰিব পাৰিম তো বন্ধুসকল আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক কেইটামান ভাৰ্বাল ৰিজনিংৰ ওপৰত কিছু কথা আগবঢ়োৱা হ'ল যদি ভাল পায় নিশ্চয়কৈ লাইক কৰিব যিমান পাৰে বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব